গাইজ মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি হ'ল গৰু বিহু। আমাৰ ছাগলী দুটাক মই মাহ হালধিৰে ধুৱাই দিম। আহকচোন। এতিয়া ছাগল গা ধুৱাই আছোঁ আৰু মাহ হালধি খুৱাই দি আছোঁ। ক'লা ছাগলীজনীক হেৰি কৰি দিলোঁ, মাহ হালধি খুৱাই দিলোঁ। এতিয়া আৰু ইয়াক বঢ়িয়া কৰি মাহ হালধি খুৱাই দি আছোঁ আৰু এতিয়া পানী ঢালি দিওঁ। এয়া পানীৰে কেনেকৈ দাউৰি চাওকচোন। আৰু এতিয়া মই জানিব পৰা নাই, মায়ে কৈ দি আছে। এয়া হেৰি সেই দীঘলীতি দীঘল পাত ছাগল জাৰে জাত জাত মায়েৰে সৰু বাপে সৰু তই হলি বৰ ছাগল, এনেকৈ কৈ আছোঁ। এতিয়া ছাগলীকেইটাক গা চা ধুৱাই ময়ো নিজে ধুই ল'লোঁ আৰু এতিয়া মাহঁতে গুড়া খুন্দা খুন্দি আছে। ময়ো তালৈ যাম, আপোনালোককো দেখোঁ, চাই থাকক শেষলৈকে। আহক। এয়া মাহঁতে গুড়া খুন্দা খুন্দি আছে। কাইলৈ আমাৰ মানুহ বিহু, আজি গৰু বিহু গ'ল আৰু ৰাতি মাহঁতে পিঠা পুৰিব। এয়া এতিয়া মানে লাড়ু বনাইছে মাহঁতে, ইমান ধুনীয়া লাগে হাতৰ মুঠিত লাড়ু ল'লে, চাওকচোন। এতিয়া সান্দাগুড়ি দিছে আৰু মিঠাই দিছে আৰু এতিয়া চামুচ বা চাকু এখনেৰে মানে পেলাই দিব আৰু পিঠাখন, তাৰপিছত পিঠাখন থৈ দিব। এয়া আজি মই চিকেন বনাই আছোঁ আৰু আজিৰ কাৰণে এইখিনিয়ে, বাকীখিনি কাইলৈ চাব। যোৱাকালি গৰু বিহু আছিল আৰু আজি মানুহ বিহু। মই বহাগ বিহুটোৰ কাৰণে জেতুকা লৈছোঁ আৰু বাকীখিনি গধূলি দেখা পাব। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা যদি ভুল হৈছে মাফ কৰি দিব। ধন্যবাদ।